আপোনালোকক পোনপ্ৰথমে মই আমাৰ দলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰোঁ। চাওক, অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আপোনালোকে জানে, আপোনালোকে নিশ্চয় সেই মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ, সেই পদক্ষেপ আপোনালোকৰ দ্বাৰাই আমিও শুনিছোঁ যে মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগতে এইবাৰ নতুনকৈ চৰকাৰ যেতিয়া হ'ল SBS 1.0 তেওঁ কৈছিলে, তেওঁ একদম মানে হৃদয়ৰ পৰা কৈছিলে যে যদি মোক ৰখাব পাৰে বা আমাৰ দলক ৰখাব পাৰে ৰখাই লওক, কিন্তু যদি ৰখাব নোৱাৰে আমাৰ চৰকাৰ অহাৰ পিছত প্ৰথম পদক্ষেপ হ'ব আমি অসমত UCC আমি ইন্ট্ৰডিউচ কৰিম, অসমত আমি UCC লাগু কৰিম। তেওঁ কথা মতে কাম, সেই হিচাপে তেওঁ অসমত সেই যোৱা বিধানসভা নিৰ্বাচনত অসমৰ UCC আপোনাৰ অসম বিধানসভাৰ পৰা পাছ হ'ল। আচ্ছা, UCC কিহৰ কাৰণে আপোনালোকে জানে? কেলে UCC লাগে? বিশেষকৈ UCCৰ কিছুমান বৈশিষ্ট্য আছে। UCCয়ে অসমত সমান নাগৰিক সংহিতা, বিশেষকৈ মহিলাসকলক যি অত্যাচাৰ, বিশেষকৈ বিবাহিকভাৱে বা অন্য হিচাপে যি অত্যাচাৰ মহিলাৰ ক্ষেত্ৰত হৈছিলে তাক বাধা দিবলৈ অসম চৰকাৰে তথা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণ কৰিলে। UCCৰ দ্বাৰা অসমত যিসকল মহিলাই প্ৰতাৰিত হৈ আছিলে, যিসকল মহিলাই বিশেষকৈ পুৰুষৰ দ্বাৰা অত্যাচাৰৰ বলি হৈ আছিলে, সেই সকলো মহিলাক পৰিত্ৰাণ দিবলৈ অসমত UCC অনা হ'ল। UCCৰ দ্বাৰা কি কাৰণত UCC আনিব লগা হ'ল আপোনালোকে জানে। চাহাবানুৰ কেছ আপোনালোকে ভালকৈ জানে, তেনেকুৱা বহুত কেছ হৈছে। সেইবোৰ কেছৰ ওপৰত অৱলোকন কৰি মাননীয় সুপ্ৰিম কোৰ্টেও যে UCC যে আনিব লাগে সেইটো সুপ্ৰিম কোৰ্টেও কৈছিলে। সেই সুপ্ৰিম কোৰ্টে কোৱাৰ ধৰণে যে আজি অসমকে ধৰি আজি বিশেষকৈ বিজেপি শাসিত ৰাজ্যত প্ৰথমতে গোৱাত কেতিয়াবাই আপোনাৰ UCC ইন্ট্ৰডিউচ হৈছিলে, তাৰপিছত আপোনাৰ আমাৰ উত্তৰাখণ্ডত হ'ল, তেনেকৈ গুজৰাটত হৈ আছে। আমাৰ এটাকৈ এতিয়া UCC আমাৰ এই জাষ্ট অসমত আজি যোৱা বিধানসভাত হ'ল। কি লাভৱান UCC কিহৰ কাৰণে আনিলে চৰকাৰে, সেইটো আপোনালোকক অকণমান আমি ক'ব বিচাৰিছোঁ। চাওক, বিশেষকৈ মহিলাসকলে বহু বিবাহ, আপোনালোকেতো জানেই, এজন ঘৰত বিবাহিত মহিলা মানে বিবাহিত নাৰী থকাতে চাৰিজন নাৰীক বিয়া পতা তেনেকুৱা ধৰণৰ ইতিহাস অসমত আছে, ৰেকৰ্ড আছে। এজন মহিলাই যাক আমি প্ৰথমতে বিয়া পাতি আনো, তেওঁক বাদ দি যদি নেক্সটজনীক আমি আকৌ বিয়া পাতোঁ, সেইজনীৰ অৱস্থা কি হয় সেই মহিলাজনীয়ে জানে। আৰু ছেকেণ্ডজনীক আকৌ বাদ দি, দুজনীক বাদ দি আৰু তিনি নম্বৰ মহিলাক যদি বিয়া পাতোঁ, সেই দুইজনীৰ মনত কি ভাৱ হয় সেইটো সেই মহিলাজনীয়ে জানে। বিয়া পাতোঁতে তিনিজনী মহিলাৰ জীৱন বৰবাদ কৰি চাৰি নম্বৰ মহিলাজনীৰ জীৱন শেষ কৰিবলৈ আগবঢ়া যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ UCC অনা হৈছে। UCC আপোনালোকে চাওক, এজন মানুহে 4টা বিয়া পাতিব, 20জন ল'ৰা ছোৱালী জন্মাব। আপোনালোকেতো গম পায়, আমি NRCৰ সময়ত আমি পাইছিলোঁ এজনে কিমান 21জন মহিলাক বিয়া পাতি 96জন ল'ৰা ছোৱালী জন্ম দিয়ে আমি NRCৰ সময়ত পাইছিলোঁ। তেনেকুৱা ধৰণৰ যদি অৱস্থা অসমত আহে, অসম বাংলাদেশ নহ'ব জানো? আপোনালোকে নিজে এই বিষয়ত আপোনালোকে অকণমান চিন্তা চৰ্চা কৰক। যদি অসমক আমি বাংলাদেশ বনাবলৈ যাওঁ,
সেই গতিকে অসম বাংলাদেশ হ'ব বুলিহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ আজি UCC লৈ আহিছে। আজি মহিলাসকলক চাওক, মহিলাসকলক কিমান অত্যাচাৰ কৰা হয় পুৰুষৰ দ্বাৰা। এতিয়া মই চাওক, মই নিজে মোৰ ঘৰত এজনী মোৰ ৱাইফ আছে, মোৰ দুটা ছোৱালী আছে। যদি এজন মোৰ ৱাইফ থাকোঁতে যদি মই বেলেগ এজনী বিয়া পাতোঁ বা মই এজন বেলেগে মানে এইটো কি 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 বুলি কয়, এইটো মানে এই লিভ ইন ৰিলেশ্যন বা অনৈতিকভাৱে মই ৰিলেশ্যন যদি ৰাখোঁ, তেতিয়াহ'লে মোৰ মানুহজনীয়ে যেতিয়া গম পাব তাইৰ মনত কেনেকুৱা দুখ হ'ব আপোনালোকে নিজে চিন্তা কৰক। সাংবাদিক বন্ধুসকল, চাগে আপোনালোকৰ সকলোৰে বিয়া পতা বা কোনোবাই বিয়া পতা নাই সেইটো বেলেগ কথা, কেনেকুৱা অৱস্থা হয়। সেই মহিলাজনীৰ মন দুখ আৰু মহিলাজনীৰ আত্মাটো বুজি পাই আজি অসমৰ চৰকাৰে বিজেপিৰ দলে মাননীয় মুখ্যমন্ত্ৰীয়ে আজি UCC আনিছে। তাৰ বাবে আমি গৌৰৱান্বিত, আমি সকলো বিজেপি কৰ্মী আজি অসমত গৌৰৱান্বিত। আপোনালোকে জানে লাভ জিহাদ হৈ আছে, আপোনালোকে চবেই জানে। পৰহিৰ দিনা আপোনালোকে নলবাৰীৰ ঘটনা এটা শুনিলে। আপুনি কেনেকুৱা ধৰণৰ লাভ জিহাদৰ দ্বাৰা আমাৰ এজন হিন্দু যুৱকক নৃশংসভাৱে হত্যা কৰিলে। কিন্তু তাৰ পিছতে অসম পুলিচে সেইজনক শ্বুট কৰিলে বা অসম পুলিচে তাক মানে এনকাউণ্টাৰ কৰিলে। কিন্তু এনকাউণ্টাৰ কৰাৰ পিছত এই বিৰোধী পক্ষ বিশেষকৈ কংগ্ৰেছ আৰু তেওঁৰ লেঙুৰত থকা কেইজনমান বিৰোধী পক্ষই কেনেকুৱা ধৰণে হাল্লা কৰি আছে আপোনালোকে দেখা পাইছে। সেই হিন্দু যুৱকজনক মাৰতে, আমাৰ অসমীয়া ডেকা ল'ৰা এজন যুৱকজনক মাৰতে কিন্তু কোনো মাত মাতা নাই। কিন্তু যোনে কালপ্ৰিট তাক মাৰতে কেনেকুৱা ধৰণৰ কথা ওলাই আছে দেখিছে। সিদিনা চাওক, বকৰি ঈদৰ দিনা আপোনালোকে দেখা পাইছে UPত কেনেকুৱা ধৰণৰ এটা ঘটনা হ'ল যে বন্ধু বুলি মাতি মানে বকৰিক কেনেকুৱা হালাল কৰে বুলি দেখাম বুলি মাতি সেই ডেকা ল'ৰাজনক হালাল কৰিলে। এনেকুৱা ধৰণৰ মানসিকতাৰ পৰা পৰিত্ৰাণ পাবলৈ আজি অসম চৰকাৰে এই UCCৰ দৰে বিল আৰু অনাগত দিনত আৰু এইবোৰ ৰোধ কৰিবলৈ বেলেগ বেলেগ বিল অসম চৰকাৰে লৈ আহিব। আজি লিভ ইন ৰিলেশ্যন, আপোনালোকে জানে লিভ ইন ৰিলেশ্যনো অসমত বহুত আছে। অসমৰ পৰা বিভিন্ন জেগাত গৈ বেংগলোৰ, হায়দৰাবাদ, দিল্লীত গৈও লিভ ইন ৰিলেশ্যনত আছে। সেইটোক লৈ অসম চৰকাৰে আপত্তি কৰা নাই। লিভ ইন ৰিলেশ্যনত থাকিব পাৰে, কাৰোবাৰ মন কাৰোবাৰ লগত মিলিছে, কোনোবা থাকিব পাৰে, কিন্তু সেইটো বৈধভাৱে থাকক না, অবৈধভাৱে নহয়। তাৰ কাৰণে ব্যৱস্থা কৰিছে অসম চৰকাৰে কি লিভ ইন ৰিলেশ্যন থাকক, কিন্তু আপোনালোকে অসম চৰকাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, অসম চৰকাৰক জনাব লাগিব যে আমি লিভ ইন ৰিলেশ্যনত আছোঁ, যাতে সেই লিভ ইন ৰিলেশ্যনত থাকি কাইলৈ যদি সেই দম্পতীগৰাকীৰ যদি কাইলৈ ল'ৰা ছোৱালী জন্ম হয়, তাৰ দায়িত্বটো যাতে সেই লিভ ইন ৰিলেশ্যন থকা ব্যক্তিজনে ল'ব লাগিব। তাৰ বাবে অসম চৰকাৰে UCC লৈ আহিছে। আমি কোনো বিৰোধিতা কৰা নাই, থাকক, কাৰোবাৰ ইচ্ছা আছে থাকক, আমাৰ আপত্তি নাই। কিন্তু লিভিং ৰিলেশ্যনত থাকি যেতিয়ালৈকে মনত থাকিল যেতিয়া মন ভৰি গ'ল এৰি দিলোঁ, কিন্তু সেইবোৰ বন্ধ হ'ব লাগিব। সেইটো অসম চৰকাৰে বিচাৰিছে। যাতে লিভিং ৰিলেশ্যনত থাকি যাতে সেই ছোৱালীজনী বা সেই তিৰোতাজনী সেই ভণ্টিজনীৰ যাতে ভৱিষ্যত বেয়া নহওক, বা তেখেতসকলৰ পৰা জন্মগ্ৰহণ কৰা শিশুগৰাকী যাতে কাইলৈ অনাথ আশ্ৰম বা অনাথালয়ত যাব নালাগে, তাৰ ব্যৱস্থা অসম চৰকাৰে কৰিছে। আৰু যদি লিভ ইন ৰিলেশ্যনত থাকি কাইলৈ কিবা কাৰণত মানে বিচ্ছেদ হোৱাৰ ফলত সেই মহিলাগৰাকী বা সেই মহিলাজনীৰতো জীৱন শেষ, ল'ৰা ছোৱালীৰ কি হ'ব? ল'ৰা ছোৱালীৰ দায়িত্ব যাতে সেই যিজনৰ লগত লিভ ইন ৰিলেশ্যনত থাকিব তেওঁ ল'ব লাগিব, আৰু তেওঁৰ সমান সম্পত্তি যাতে সেইজনী যিজনী মহিলাগৰাকীয়ে লিভ ইন ৰিলেশ্যনত আছে তেখেতে সমান অধিকাৰ সম্পত্তিৰ পাব। তাৰ কাৰণে UCC অনা হ'ল। আজি বিভিন্নজনে কৈছে ট্ৰাইবেলৰ ক্ষেত্ৰত কেলে UCCটো অনা নহ'ল বা UCC কেলে লাগু নহয়। আপোনালোকে জানে আমাৰ অসমৰ যিমান ট্ৰাইবেল, আমিতো বড়োলেণ্ডত বাস কৰোঁ,
আমি বিভিন্ন জেগাত জানো, আমি কাৰ্বি লেণ্ডতো জানো, আমি ডিমাচা লেণ্ডৰ বিষয়ে জানো, আমি ৰাভা লেণ্ডৰ চব জানো আমি। কিন্তু এই UCC নহয়, আমি আজি আনিব লগা হ'ল, অসম চৰকাৰে আনিব লগা হ'ল বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ কাৰণে। কিন্তু ট্ৰাইবেলে অলৰেডি UCC মানি আজি প্ৰায় 1000 বছৰৰ পৰা তেখেতসকলে UCC মানি আজি তেখেতসকলৰ সমাজ ব্যৱস্থা চলি আছে, কাষ্টমাৰী ল চলি আছে তেখেতসকলৰ। আপোনালোকে শুনিছে নেকি? মইতো শুনা নাই যে কোনোবা ট্ৰাইবেলে 5টা বিয়া পাতা মই আজিলৈকে শুনা নাই। এনেকুৱা হ'ব পাৰে কোনোবাৰ বিবাহ বিচ্ছেদ হৈছে, কোনোবাই মানে বেলেগ এটা বিয়া পাতিছে, কিন্তু সমাজৰ বা তেওঁলোকৰ যি কাষ্টমাৰী ল আৰু সামাজিক যি ন্যায় নিয়ম নীতি সেইটোক মানিহে তেওঁ বেলেগ এটা বিয়া পাতে ট্ৰাইবেলে। সেইকাৰণে ট্ৰাইবেলৰ ক্ষেত্ৰত UCCৰ পৰা ট্ৰাইবেলক মানে দূৰত ৰখা হৈছে। অলৰেডি ট্ৰাইবেলবিলাকৰ ট্ৰাইবেল সমাজত UCC ইমপ্লিমেণ্টেড আছে।